গণেশ মঙ্গল যাত্ৰা আমি আৰম্ভ কৰিছোঁ। তাৰ মূল উদ্দেশ্যটো হ'ল হাতীৰ সংৰক্ষণ। কিন্তু হাতীৰ সংৰক্ষণৰ লগতো যিটো কথা আমাৰ মনত বাৰে বাৰে আহিছে, আজি অত বছৰ ধৰি পেলাই হাতীবোৰৰ অসমত চৰম দুৰ্গতি হৈছে। আৰু এই যে হাতীৰ সমস্যা যিটো হৈছে, মই হাতীৰ সমস্যা বুলি কোৱা নাই, অকল হাতীৰ লগে লগে সেই বনভূমিৰ যি সমস্যা হৈছে তাৰ কাৰণে কিন্তু হাতীবোৰ দায়ী নহয়। এইটো কথা প্ৰথমে আমি মনত ৰাখিব লাগিব। যি সমস্যা হৈছে তাৰ কাৰণে কোনো না কোনোভাৱে আমি দায়ী, মানুহসকলে দায়ী। আৰু এই সমস্যাৰ সমাধান সূত্ৰ কেনেকৈ এই সমস্যাৰ সমাধান হয়, এই সমস্যাৰ সমাধান সূত্ৰ আমিয়ে উলিয়াব লাগিব, মানুহে উলিয়াব লাগিব। গণেশ মঙ্গল যাত্ৰা অত্যন্ত তাৎপৰ্যপূৰ্ণ এটা যাত্ৰা। এই যাত্ৰা এনেকুৱা নহয় যে আমি এটা প্ৰজেক্ট কৰিছোঁ, কিবা এটা প্ৰজেক্টৰ মাধ্যমেৰে সেইটো কৰিব বিচাৰিছোঁ, সেইটো নহয়। সেইটো আমাৰ 10 বছৰৰ এটা প্ৰচেষ্টা থাকিব, নিৰন্তৰ প্ৰচেষ্টা থাকিব 10 বছৰ ধৰি পেলাই, যাতে এই হাতীৰ এই সমস্যাটো লাহে 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 সমাধান হৈ আহে। আৰু হাতী ভাৰতীয় পৰম্পৰাৰ যিকেইটা বন্যপ্ৰাণীক সবতকৈ বেছি শ্ৰদ্ধাৰ চকুৰে চোৱা হয়, সবতকৈ বেছি শ্ৰদ্ধা ভক্তি কৰা হয়, হাতী তাৰ অন্যতম। ভাৰতৰ সংস্কৃতি, ভাৰতৰ ইতিহাস, ভাৰতৰ সৰ্বক্ষেত্ৰত আধ্যাত্মিকতা, স্পিৰিচুৱেলিটিত হাতী সবতকৈ ডাঙৰ এটা ভূমিকা পালন কৰিছে। আৰু সেইকাৰণে ভাৰতীয় সমাজত হাতী শ্ৰদ্ধাৰ পাত্ৰ। জাতিগতভাৱে যে আমি ভাৰতীয় জাতি, এই ৰাষ্ট্ৰক সুৰক্ষিত কৰাৰ বাবে হাতীৰ প্ৰচণ্ড অৱদান আছিল, সেই কথাটো আমি বহুতে পাহৰি গ'লোঁ। যেতিয়া টেংক আৱিষ্কাৰ হোৱা নাই, যেতিয়া বন্দুক বাৰুদ এইবোৰ আৱিষ্কাৰ হোৱা নাই, আধুনিক অস্ত্ৰ পাতি আৱিষ্কাৰ হোৱা নাই, তেতিয়া কিন্তু হাতী সবতকৈ মূল্যৱান এটা প্ৰতিৰক্ষাৰ প্ৰাণী আছিল, যাৰ মাজেৰে আমি আমাৰ দেশখনক প্ৰতিৰক্ষা দিছোঁ। আজি যে ভাৰতীয় সংস্কৃতি আমি যে জীয়াই আছোঁ, ভাৰতীয় সংস্কৃতি আমি যে বৰ্তাই ৰাখিছোঁ, তাৰ বাবেও কিন্তু হাতীৰ সাংঘাতিক এটা অৱদান আছে। বহু ক্ষেত্ৰত সেই কথাবোৰ আমি পাহৰি গৈছোঁ। হাতীৰ প্ৰতি সাধাৰণ ভাৰতবৰ্ষৰ মানুহৰ শ্ৰদ্ধা আছিলে। কিন্তু যোৱা 30টা বছৰ ধৰি পেলাই কি হ'ল, সেই শ্ৰদ্ধা যেন অলপকৈ কমি আহিব ধৰিলে। তাৰ মূল কাৰণ আমি ভাবোঁ, নেচাৰ্ছ বেকেনে ভাবে যে তাৰ মূল কাৰণ হ'ল যে ভাৰতীয় পৰম্পৰাৰ মাজেৰে যে আমি হাতী সংৰক্ষণৰ যিটো হাতমপৰখীয়া ব্যৱস্থা আছিল, সেই ব্যৱস্থাৰ পৰা কোনো না কোনোভাৱে আমি আঁতৰি গ'লোঁ। আমাৰ বন বিভাগৰ বহু ভাল মানুহ আছে, বন বিভাগে বহুত ভাল কামো কৰিছে, এতিয়াও কৰি আছে। কিন্তু বেচিকেলি বন বিভাগটো সৃষ্টি কৰিছিল ব্ৰিটিছে বন বিভাগ সৃষ্টি কৰিছিল ভাৰতবৰ্ষৰ বন সুৰক্ষাৰ বাবে নহয়, ভাৰতৰ বন কেনেকৈ এক্সপ্লইট কৰিব পাৰিব, ভাৰতৰ বনৰ পৰা কেনেকৈ অৰ্থ সংগ্ৰহ কৰিব পাৰিব, সেই দৃষ্টিভংগীৰ পৰা তেওঁলোকে বন বিভাগটো বনাইছিল। আৰু তাৰ পিছৰ পৰা বন বিভাগৰ লিগেচিটো তেনেকৈ আছে। সেইকাৰণে সেৱাৰ যিটো মনোভাৱ, বন্যপ্ৰাণী সংৰক্ষণৰ যিটো কথা, সেই কথাবোৰ বন বিভাগত আগৰ পৰা নাছিলে। বৰ দুখজনক কথা, আপোনালোকে জানে এই বন বিভাগে আগতে বন্যপ্ৰাণী হত্যাটোক টুৰিজিম বুলি কৈছিল, যে আপুনি হাতী মাৰিলে ইমান পইচা দিব লাগিব, গড় মাৰিলে ইমান পইচা দিব লাগিব, হৰিণা মাৰিলে ইমান পইচা দিব লাগিব। টুৰিজিমৰ এটা ব্যৱস্থা আছিল যে মাৰিব লাগে, হত্যা কৰিব লাগে। আৰু সেইকাৰণে সিহঁতে গেম ৰিজাৰ্ভ বনাইছিল, গেম মানে চিকাৰ খেল বনাইছিল। ভাৰতীয়সকলে কোনোদিন চিকাৰ খেল কৰা নাছিল।